নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ একাদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: অথৈতদপ্যসক্তোষি কৰ্তুং মদ্যোগমাশ্ৰিতঃ সৰ্বকৰ্মফলত্যাগং ততঃ কুৰু যতাত্মৱান। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যদিহে মোৰ প্ৰতি ভক্তিভাৱ লৈ তুমি এইখিনিও কৰিবলৈ সমৰ্থ নোহোৱা, তেনেহ'লে তুমি নিজে কৰা সকলো কৰ্মৰ ফল ত্যাগ কৰা আৰু সংযত চিত্ত হ'বলৈ চেষ্টা কৰা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক পূৰ্বৱৰ্তী পৰ্যায়ত যি প্ৰকাৰৰ ভক্তিযোগৰ কথা অৱতাৰণা কৰিছে, আৰু সেই প্ৰকাৰৰ ভক্তিযোগত যদি তেওঁ বিচলিত হৈ সেই দুই প্ৰকাৰৰ ভক্তিকো যদি তেওঁ পালন কৰিব সমৰ্থ নহয়, তেতিয়াহ'লে তেওঁ যি কাৰ্য বা কৰ্ম কৰি আছে সেই কৰ্মৰ পৰা বা সেই লাভ কৰা কৰ্মৰ পৰা যি ফল, সেই ফল ত্যাগ কৰিবলৈ তেওঁ আদেশ দিছে, আৰু তাৰ পৰা তেওঁ সংযত চিত্ত হ'বলৈও ভগৱান কৃষ্ণই তেওঁক উপদেশ দিছে। চোৱা, পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিছোঁ যে কৰ্মণ্যে ব্যাধিকৰস্তে মা ফলেষু কদাচন। অৰ্থাৎ যদি আমি কৰ্মফলক যদি আশা কৰোঁ বা কৰ্মফলক আশা কৰাটো আমাৰ কাৰণে শ্ৰেয় নহয়, আমি কৰ্ম কৰি যাব লাগে, ফলটো পৰৱৰ্তী পৰ্যায়ত। কিন্তু এই শ্লোকভাগীৰ গূঢ়াৰ্থ বহলভাৱে ব্যাখ্যা কৰিছে, কিয়নো কৰ্মফল আশা কৰাটো এটি পাপ কৰ্ম বুলিও ইয়াতে উল্লেখ কৰিছে। যদি আমি নিষ্ক্ৰিয়ভাৱে আমি যদি কৰ্ম কৰি যাওঁ বা এটা স্তৰৰ পৰা এটা স্তৰলৈকে যদি আমাৰ কৰ্মৰ স্পৃহাত থকা যি কাৰ্য, সেই কৰ্মটো ইয়াতে উপনীত হোৱা নাই বা লক্ষ্যস্থানত উপনীত নোহোৱাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ তাৰ উন্নত মানদণ্ডত আমি তাৰ কষ্ট কৰিব লাগে বা কৰ্ম কৰিব লাগে। যদি সেই কৰ্মৰ ফল আমি আকৌ লাভ নকৰোঁ বা কৰ্মৰ আমি লক্ষ্যস্থানত উপনীত হ'ব নোৱাৰোঁ, ফল আশাটো আমাক ত্যাগ কৰিবই কৈছে, কিন্তু যদি আমি কৰ্মস্থানত যদি সেই ক্ষেত্ৰত উন্নতি কৰিব নোৱাৰোঁ, সেই কৰ্মক্ষেত্ৰটোক আকৌ উন্নতি কৰাৰ কাৰণে প্ৰয়াস কৰিব লাগে। অৰ্থাৎ যি কষ্ট, সেই কষ্টক আকৌ শ্ৰেয় লাভৰ বাবে আগ্ৰহী হ'ব লাগে, আৰু সেই কৰ্মটো যদি সফল নহয়, তাৰ আকৌ পূৰ্বৱৰ্তী পৰ্যায়লৈকে উঠি যাব লাগে। অৰ্থাৎ কৰ্মৰ উন্নত স্তৰত একদম শিখৰ স্তৰলৈকে যদি আমি উঠি যাই সেই কাৰ্যখিনি কৰিব পাৰোঁ, তেতিয়াহ'লে ফল লাভটো নিশ্চিত। কিন্তু ফল লাভৰ আশা বাদ দি আমি যদি উন্নত স্তৰত যদি আমি কৰ্ম কৰিবলৈ শিকোঁ, তেতিয়াহ'লে আমি সফল হোৱাটো নিশ্চয়ে বাঞ্ছনীয় বুলি উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰা অনুসৰি শ্ৰীমদ ভগৱতৰ যি অষ্টাদশ অধ্যায় আছে, সেই অধ্যায়ৰ ৪৬ সংখ্যক শ্লোকত উল্লেখ কৰিছে যে য়তঃ প্ৰবৃত্তিৰ ভূতানাম, অৰ্থাৎ কোনোবাই যদি কৃষ্ণকে সৰ্বকাৰণৰ কাৰণ বুলি নজনাকৈয়ে পৰম কাৰণৰ উদ্দেশ্যত ত্যাগ কৰিবলৈ স্থিৰ কৰে, তেতিয়া ত্যাগৰ মাধ্যমেৰে ক্ৰমে ক্ৰমে তেওঁ বুজিব পৰা হয় যে কৃষ্ণই হ'ল সৰ্বকাৰণৰো পৰম কাৰণ। অৰ্থাৎ পৰমেশ্বৰৰ প্ৰতি থকা যি বিশুদ্ধ ভক্তি কৰাৰ কামত ব্ৰতী হোৱা স্তৰত উপনীত হ'বলৈ সেইগৰাকীয়ে সমৰ্থ হয়। আৰু ইয়াৰ শ্লোকৰ দ্বাৰাই এই বিশিষ্ট ব্যাখ্যাখিনি অৱতাৰণা কৰিব পাৰি। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।